নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ শাওণ মাহৰ 3 দিন, ইংৰাজী 20 জুলাই। আজি ৰবিবাৰ, দশমী তিথি, কৃতিকা নক্ষত্ৰ। আজিৰ দিনটো যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মেঘ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, জন্মত মেঘ ৰাশি থাকিব। আৰু বৃষ ৰাশি দিনৰ প্ৰাতঃ ঘণ্টা 5:44:34 পিছত বৃষ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, ৰাতি 10:03 গতে নৰগণ, বিঘুত্তৰী চন্দ্ৰ দশা। যিয়ে নহওক, এইখিনিতে কওঁ যে প্ৰিয় দৰ্শক, এয়া আপোনাৰ অতি শুদ্ধ মাহ, আটাইতকৈ পবিত্ৰ মাহ, শাওণৰ মাহ। সেয়েহে আমি শাওণ মাহৰ এইবাৰ 4টা সোমবাৰ পালে, আৰু সোমবাৰে সোমবাৰে আমি শিৱক বেলপাত অৰ্পণ কৰোঁ, ধুতৰা ফুল অৰ্পণ কৰোঁ, কেশৰ অৰ্পণ কৰোঁ, বিভিন্ন ৰকমৰ বস্তু আমি অৰ্পণ কৰি শিৱৰ আশীৰ্বাদ প্ৰাপ্তি কৰিবলৈ তেওঁক প্ৰাৰ্থনা জনাওঁ। গতিকে এয়া সোমবাৰ আৰু আহি আছে, গতিকে আপোনালোকে সকলোৱে চাগে শিৱ পূজা কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছে, কিয়নো এই শাওণৰ মাহটো শিৱ বাবাৰ জন্ম মাহ বুলি গণ্য কৰা হয়। আমি শাস্ত্ৰমতে এয়া বিশ্বাস কৰোঁ যে শিৱৰ জন্ম মাহ, গতিকে জন্ম মাহ, জন্মদিন মানুহৰো হওক দেৱতাৰো হওক সকলোৰে প্ৰিয় হয়। সেয়েহে মই এইখিনিতে জনাওঁ যে প্ৰিয় দৰ্শক, এতিয়া আপোনালোকে কি অৰ্পণ কৰিব তাকে মই জনাবলৈ লৈছোঁ। বেলপাতটো আটাইতকৈ শিৱৰ প্ৰিয়, আৰু বেলপাত আটাইতকৈ শক্তিশালী, ইতিবাচক। যিকোনো বস্তুৰ লগত আপুনি যদি বেলপাত থয়, বা আপোনাৰ য'ত আপুনি আছে সেই ৰুমটোতো যদি বেলপাত আপুনি ৰাখে, আপুনি সদায় সতেজ আৰু মনটো ইতিবাচক ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকিব। গতিকে বেলপাত ফলকযুক্ত হয়, কাৰণ 3টা পাত থাকে। বিশেষকৈ 3টা পাতেৰে আমি বেলপাত দেখিবলৈ পাওঁ। কেতিয়াবা ব্যতিক্ৰম 5টা পাত, 7টা পাত, বিভিন্ন ৰকমৰ বহুতকেইটা পাত একেলগে থাকে। গতিকে যোনে পায় তেওঁ যথেষ্ট সৌভাগ্যৱান বুলিও আমি বিশ্বাস কৰোঁ। পুৰাণ মতে বেলপাতৰ পিঠিৰ ফালে মা লক্ষ্মীৰ বাস। বেলপাতৰ 3টা গুণ, সত, ৰজ আৰু তমগুণ, আৰু ত্ৰিদেৱৰ প্ৰতীক। গতিকে বেলপাত দেৱাদিদেৱ শিৱৰ অতি প্ৰিয়। 11টা বেলপাতৰ মালা বনাই, 11টা বেলপাত একেলগে আপুনি যদি এটা সূতাত মালা বনাই শিৱলিংগত অৰ্পণ কৰে, তেনেহ'লে আপোনাৰ জীৱনৰ পৰা যিকোনো অশুভ প্ৰভাৱ বা অশুভ আপোনাৰ যিবিলাক সংকট হওক, আপোনাৰ দুৰ্ভাগ্য হওক, আপোনাৰ কৰ্মবাধা হওক, সকলো আঁতৰ হয়। সেয়েহে এয়া সুযোগ, এয়া শাওণৰ মাহ। গতিকে শাওণৰ মাহত আপোনালোকে কি কৰিব, বেলপাতৰ মালা বনাই শিৱ বাবাক অৰ্পণ কৰিব, শিৱলিংগত অৰ্পণ কৰিব। এইবাৰ ধুতৰা ফুলৰ বিষয়ে কওঁ। ধুতৰা ফুল মহাদেৱৰ অতি প্ৰিয় ফুল। শিৱলিংগত ধুতৰা ফুলেৰে পূজা কৰিলে জীৱনত সমৃদ্ধি আহে আৰু জীৱন সহজ হৈ পৰে। যিকোনো কামৰ বাটবিলাক মুকলি হয়, জীৱন সহজ হৈ পৰে। ভগৱান শিৱক কৈলাশ পৰ্বতৰ ঠাণ্ডা ঠাইত বাস কৰে। আটাইতকৈ ওখ শৃংগত কৈলাশ পৰ্বতত তেওঁ বাস কৰে। এই ঠাইত খুব বেছি এন্ধাৰ বা ঠাণ্ডা, গতিকে এই ঠাইডোখৰত আহাৰ বা ঔষধৰ প্ৰয়োজন যথেষ্ট পৰিমাণে হয়, যি শৰীৰৰ উষ্ণতা যোগাব পাৰে। সেয়েহে ধুতৰা ফুল এনেই এটি ঔষধীয় গছ, গতিকে ধুতৰা শিৱ বাবাৰ অতি প্ৰিয়। আকন্দ ফুলো শিৱ বাবাৰ প্ৰিয়। আকন্দ ফুলত 5টা ভাগ থাকে, যি শিৱৰ পঞ্চানন ৰূপক নিৰ্দেশ কৰে। আকন্দ ৰং বগা, যি সহজ আৰু সৰলতাৰ প্ৰতীক। গতিকে আকন্দ ফুলো শিৱক আপুনি শিৱলিংগত অৰ্পণ কৰিব। শিৱ আশুতোষ সহজ আৰু সদা সৰল, সেয়েহে আকন্দ ফুল শিৱৰ অতি প্ৰিয়। পুৰাণ মতে শিৱ পূজাত এটি আকন্দ ফুল অৰ্পণ কৰিলে সোণ দান কৰাৰ সমান পুণ্য লাভ হয়। গাখীৰ আৰু গংগাজল,
গাখীৰ আৰু গংগাজল শিৱ পূজাত আমি শিৱলিংগত আটাইতকৈ বেছি সকলোৱে জানে যে গাখীৰ আৰু গংগাজল একেলগে মিহলি কৰি শিৱ বাবাৰ শিৱলিংগত আমি অৰ্পণ কৰিব লাগে। শিৱলিংগত গাখীৰ অৰ্পণ কৰিবলৈ তামৰ পাত্ৰ ব্যৱহাৰ কৰাটো অতি উত্তম। শিৱ পূজাত গাখীৰ আৰু গংগাজল প্ৰদান কৰা পুৰণি বিধি। এইদৰে আমি আমি নিজৰ জীৱন সুখময় কৰি ল'ব পাৰোঁ। আমাৰ জীৱনৰ যিবিলাক বাধা সেয়া আঁতৰ হয়। জাফৰান শিৱলিংগত আমি শাওণৰ মাহত শিৱলিংগত জাফৰান আমি অৰ্পণ কৰিব লাগে, তেওঁক নিবেদন কৰিব লাগে। জাফৰান অতি মূল্যৱান সামগ্ৰী। যদিও সকলোৰে একে ক্ষমতা নাথাকে, তথাপিও ইয়াক ক্ৰয় কৰিবলৈ ক্ষমতা নাথাকে, গতিকে আমি তথাপিও বিবাহিত জীৱন সুখময় কৰি তুলিবলৈ শিৱলিংগত জাফৰানৰ অৰ্ঘ্য দান কৰা উচিত। আমি জাফৰান যদি আমি শিৱলিংগত অৰ্পণ কৰোঁ, তেনেহ'লে এয়া এটি উত্তম প্ৰতিকাৰ হ'ব। দাম্পত্য জীৱন সুখৰ হ'ব আৰু দাম্পত্য জীৱন দীৰ্ঘায়ু হ'ব। যিয়ে নহওক, এইবাৰ ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। কাম কাজৰ বাধা, লগতে ভাতৃ তথা সহকৰ্মীৰ সৈতে মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত দাম্পত্য বা প্ৰেমতো মত পৰিৱৰ্তনৰ যোগ দেখা যায়। বিদ্যাৰ্থীৰ বাধা সৰু সুৰা থাকিব, কিন্তু আপোনাৰ পিতৃ মাতৃৰ যত্ন ল'ব, পিতৃ মাতৃৰ আশীৰ্বাদ ল'ব, সকলো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশি, আইনবিদ লোকসকল, আইনৰ যিসকল কৰ্মী, তেওঁলোকৰ কাৰণে দিনটো অতি ভাল। শিল্পীৰ বাবেও শুভ দিন। বিবাহৰ কথা বতৰা বা পাৰ্টনাৰৰ বাবে আজি এটি শুভ দিন। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি, দায়িত্বপূৰ্ণ কামত সফল হ'ব। সহজ সৰল বস্তু ভোজন কৰিব আৰু স্নেহমণ্ডলীৰ শান্ত কৰি ৰাখিবৰ বাবে প্ৰচুৰ পৰিমাণে বিশ্ৰামৰ চেষ্টা কৰিব। আজিৰ শুভ ৰং নীলাবৰণ আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি, বিপৰীত লিংগৰ সহায়ত আয় উপাৰ্জনৰ পথ মুকলি হ'ব। বিদ্যাৰ্থীসকলৰ বিদ্যাৰ বাধা আঁতৰ হ'ব। আজিৰ বাবে আপুনি যিকোনো ভাল কাম কৰিবৰ কাৰণে আপুনি প্ৰথমতে দুৰ্গা নামেৰে দিনটোৰ শুভাৰম্ভ কৰিব। দুৰ্গা মাৰ চৰণত এটি হালধীয়া ফুল অৰ্পণ কৰিব। যদি আপোনাৰ ফটো থাকে, ফটোত দিব, বা আপুনি যদি একোৱেই নাই তেন্তে ধ্যান কৰি দুৰ্গাৰ চৰণ আপুনি লক্ষ্য কৰিব আৰু তাতেই আপুনি হালধীয়া ফুল অৰ্পণ কৰিব। তেনেহ'লেও আপোনাৰ আজিৰ দিনটো যথেষ্ট ভালেৰে পাৰ হ'ব। আজি সিংহ ৰাশিৰ লোকসকলৰ পৰিয়াল তথা সন্তানৰ বিষয়ত মনোযোগ নিদিলে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সন্তান ভ্ৰষ্ট হ'ব পাৰে। সন্তানক আপুনি অকণমান ভালদৰে চকু দিব। প্ৰবল আত্মবিশ্বাস আৰু মনৰ নিয়ন্ত্ৰণে সফলতাও দিব দিনটোত। আজি আপুনি দূৰণিৰ যাত্ৰা চাই চিন্তি নিৰূপণ কৰিব, কিয়নো পথৰ বাধা উৎপন্ন হ'ব পাৰে। আজিৰ শুভ ৰং অৰুণ বৰণ আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ কন্যা ৰাশি, দৃঢ়তাৰে কৰ্ম সাফল্য লাভ কৰিব। সহকৰ্মীৰ পৰা ক্ষতি আৰু বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেম প্ৰীতি আৰু দাম্পত্যত শুভ ফল লাভ কৰিব। আজিৰ শুভ ৰং গোলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি, সৌভাগ্যই লগ দিব। সুখ পাব আপুনি। আগন্তুক দিনকেইটাত আপোনাৰ আৰ্থিক সমস্যা আঁতৰ হ'ব। সহজাত অন্তৰ্দৃষ্টিবোৰ অৱলম্বন কৰি আগুৱাই যাওক। বিদ্যাৰ্থীসকলে বন্ধুৰ প্ৰভাৱ এৰাই চলিব। আজিৰ শুভ ৰং কমলা, শুভ সংখ্যা 6 হ'ব। এইবাৰ বৃশ্চিক ৰাশি, আত্মীয়ৰ পৰা বাধা বিঘিনি উৎপন্ন হ'ব পাৰে আজি, লগতে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গৱেষণাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ ধনু ৰাশি, আত্মপ্ৰেৰণাই উৎসাহিত কৰিব। কৰ্মস্থানত জটিলতাই দেখা দিব পাৰে, লগতে বিফল প্ৰেমত মনোযোগ বেদনা পাব। বিদ্যাত বাধা। আজি বেঙুনীয়া ৰং তথা 1 সংখ্যাই সৌভাগ্য কঢ়িয়াব। এইবাৰ মকৰ ৰাশি, বন্ধুৰ লগত বিৰোধ হ'ব পাৰে। পাৰিবাৰিক সুখত বিঘ্ন উৎপন্ন হ'ব পাৰে। কোনোবা আপোনাৰ বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ ল'ব। আপোনাৰ ঘৰুৱা সুখ ভাল হ'ব। ব্যক্তিগত জীৱনতো নিৰাশ আৰু হতাশাই লগ দিব পাৰে। সেয়েহে আপুনি কোনোবা বয়সস্থ বা জ্ঞানী ব্যক্তিৰ পৰামৰ্শ ল'লে আপোনাৰ সকলো বাধা নাইকিয়া হ'ব। আজিৰ শুভ ৰং মেৰুন ৰং আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ কুম্ভ ৰাশি, উদ্দেশ্য আৰু আদৰ্শৰ সমাধান কৰিব পাৰিব। ভ্ৰমণতো পৰিৱৰ্তনশীল মনোযোগ থাকিব। আজি অশান্তি
পাব পাৰে। আপুনি বিভিন্ন কাৰণত আপোনাৰ আৰ্থিক আজি লছ হ'ব পাৰে, দাম্পত্যত অশান্তি হ'ব পাৰে। সেয়েহে অসতৰ্কতা অৱলম্বন কৰিব। আজি পাতল ৰং ব্যৱহাৰ কৰিব আৰু 5 সংখ্যাই সৌভাগ্য বৃদ্ধি কৰিব। এইবাৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। শিল্পীৰ ক্ষমতা, শিল্পীৰ যি গুণ, সেয়া গুণৰ ক্ষমতা বৃদ্ধি হ'ব আৰু প্ৰেৰণা বৃদ্ধি পাব। পৰহিতাৰ্থে সঞ্চিত অৰ্থৰ ব্যয় হ'ব পাৰে। ধাৰ্মিক কাম কাজত ৰুচি আৰু বিদ্যাৰ্থীসকলৰ মননশীলতা বৃদ্ধি পাব। উচ্চ বিদ্যাত সফলতা পাব পাৰিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। এইখিনিতে জনাওঁ যে আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক যোগাযোগ কৰিব পাৰে। আপুনি এপইণ্টমেণ্ট লৈ পেলাই আহিব পাৰে। ইয়াত মই কওঁ যে আপুনি স্ক্ৰীণত দিয়া যিটো নম্বৰ, সেই নম্বৰত যোগাযোগ কৰিব। সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।